এইটো চক ঘৰ বনাই আছোঁ। এৰিয়া আপোনাৰ ইমানটো হ'ব। বহলটো আপোনাৰ 28 ফুট আৰু পিছফালে আপোনাৰ দীঘলটো হৈছে 45 ফুট। গিটি 150 চেপ্টিক। ইয়াৰ আগত 100 চেপ্টিক খতম। এয়া বালি খতম 1 গাড়ী। ইটা আপোনাৰ 50,000 টকা ইটা। 5,000 ইটা আছে। আৰু এইটো আপোনাৰ কাম চলি আছে। আপোনালোকৰ তাৰে হয় মিস্ত্ৰী, এইটো চাইডৰে হয় ধুবুৰী। এইটো আপোনাৰ বৰ্ড বনালে, মছলা বনালে। এইটো পোষ্ট 1 2 3 এইটো 4 5 6 7 8 9টা। এইফালে আপোনাৰ 10 11 12 13 14টা পোষ্ট। এইটো আপোনাৰ তলত হেৰি দিয়া আছে, পোষ্ট সোমাই আছে, জালি দিয়া আছে। এই যে আপোনাৰ কাম আৰু অলপ কাম আছে। আৰু ছাইডটো আপোনাৰ ভীম দিয়াৰ পাছত যাবগৈ পাৰিম। এইটো আপোনাৰ গুড়া ইটা। এটা আপোনাৰ 100 চেপ্টিক 9,000কে লৈছে। ভাটা পাওনা 1 নম্বৰ ইটা। এৰিয়াটো আপোনাৰ এইখিনি। এইটো আমাৰ পেহীহঁতৰ ঘৰ, আছাম টাইপ। এইফালে আমাৰ বৰ্তাহঁতৰ ঘৰ, ডাঙৰ বাবা। এইটো ঘৰ আছাম টাইপ। আৰু এইটো আপোনাৰ আমাৰ জেগা যোনটো এইফালে পুৰা ৰ'দ দি আছে, ধুনীয়া ৰ'দ। এইটো আপোনাৰ এৰিয়া গোটেইটো। ইয়াতে আপোনাৰ আছাম টাইপ ঘৰ বনিব।